হয়, ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ ডবকাটো চলিব এক বৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে এই উচ্ছেদ চলাবলৈ সাজু হৈছে হোজাই জিলাৰ বন বিভাগ আৰু হোজাই জিলাৰ যি দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনত যি ডবকাৰ উদমাৰী গাঁৱত যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ যিসকল বেদখলকাৰী আছে সেই বেদখলকাৰী লোকসকললৈ ইতিমধ্যে তেওঁলোকে জাননী প্ৰেৰণ কৰিছে আৰু অহা 30 দিনৰ ভিতৰত এই যি বেদখলকাৰীসকল আছে সেই বেদখলকাৰীসকলক তেওঁলোকে নিজাববীয়াকৈ আঁতৰি যাবলৈ তেওঁলোকে এইদৰে এই জাননীখনত উল্লেখ কৰিছে। আজিৰ পৰা প্ৰায় 1-1.5 মাহমান পূৰ্বে এই বৃহৎ এলেকাত তেওঁলোকে এটা জৰীপ চলাইছিলে বন বিভাগৰ ফালৰ পৰা আৰু সেই জৰীপ চলাই পেলাই তেওঁলোকে সমগ্ৰ তথ্য পাতি সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পাছত তেওঁলোকে কালিৰে পৰা এইদৰে এই গাঁওখনত আহি পেলাই তেওঁলোকে মানুহসকলক নিজাববীয়াকৈ আঁতৰি যাবৰ কাৰণে দক্ষিণ নগাঁও বন সংমণ্ডলৰ যি প্ৰাধিকাৰী আছে প্ৰাধিকাৰী স্বাক্ষৰিত জাননী তেওঁলোকক জাৰি কৰিছে আৰু ইতিমধ্যে তেওঁলোকে যিখন জাননী প্ৰেৰণ কৰিছে সেই জাননীখনত তেওঁলোকে উল্লেখ কৰিছে যে যিহেতুকে এই এটা বৃহৎ এলেকা যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ এলেকাৰ ভিতৰত পৰে আৰু এই এলেকাখন তেওঁলোকক যিহেতুকে পূৰ্বতে এখন বনাঞ্চল আছিল আজিৰ পৰা 30-40 বছৰমান পূৰ্বে যি বনাঞ্চলখন আছিল সেই বনাঞ্চলখনত যিসমূহ গছ গছনি হাবি জংঘল আছে সেই হাবি জংঘলসমূহ তেওঁলোকে কাটি পেলাই জনাঞ্চললৈ ৰূপান্তৰিত কৰিছিল কৃষি বিমূললৈ ৰূপান্তৰিত কৰিছিল আৰু বিভিন্ন প্ৰকাৰে বাৰী সাজি পেলাই তেওঁলোকে এইদৰে অবৈধ বেদখল কৰা বুলি পেলাই তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে এই যিসকল লোকে এই অঞ্চলত বসবাস কৰি আছে সেইসকল লোকক নিজৰ দখলী স্বত্ব ন্যায্যতা প্ৰদান কৰিবৰ বাবে এই জাননী পোৱাৰ 15 দিনৰ ভিতৰত যিসমূহ নথিপত্ৰ বা তেওঁলোকৰ সমৰ্থনত যিসমূহ নথিপত্ৰ আছে সেইসমূহ বন বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ তেওঁলোকে ইতিমধ্যে এই যিখন জাননী প্ৰেৰণ কৰিছে সেই জাননীখনত উল্লেখ কৰিছে। উল্লেখ্য যে এই যি যমুনা মৌদাঙ্গা যি সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলখনত প্ৰায় 1000 বিঘাতকৈ অধিক ভূমি আছিলে আৰু সেই ভূমিসমূহ বৰ্তমান একাংশ লোকে বেদখল কৰিছে আৰু কিছু লোকে বেদখল কৰাৰ পিছত সেই ভূমিসমূহ অন্যান্য বহু লোকৰ বিক্ৰী কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে আমি বন বিভাগৰ ফালৰ পৰা জানিব পৰা মতে তেওঁলোকে ইতিমধ্যে 1258 পৰিয়াললৈ এনেধৰণৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু বন বিভাগৰ শীৰ্ষ মহলৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ এই জাননীসমূহ যিহেতুকে কালিৰ পৰা দি আছে আৰু অহা এসপ্তাহলৈকে এই জাননীসমূহ দিব আৰু দিয়াৰ পিছত যিসকল লোক আছে সেইসকলক তেওঁলোকে আঁতৰি যাবলৈ উল্লেখ কৰিছে। আমি আজি পুৱাৰ ভাগত এই গাঁওখনলৈ আহিছিলোঁ আৰু আহি ৰাইজৰ লগত কথা বতৰা পাতিবলৈ আমি যত্ন কৰিছিলোঁ যদিও ৰাইজে কেমেৰাৰ সন্মুখত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ তেওঁলোকে ইচ্ছুক নহয় বা অপৰাগত বুলি পেলাই তেওঁলোকে উল্লেখ কৰিছে আৰু যিহেতুকে মোৰ সতীৰ্থই গাঁওখনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে কিদৰে এই গাঁওখনত এইসকল লোকে এক দীৰ্ঘকাল ধৰি পেলাই বসবাস কৰিছিলে বাৰী সাজিছে বা পুখুৰী সাজিছে বা কৃষিভূমি ৰূপান্তৰ কৰি খেতি বাতি কৰি পেলাই তেওঁলোকে চলি আছিলে কিন্তু হঠাতে তেওঁলোকে এইদৰে এখন জাননী পোৱাত তেওঁলোক এক প্ৰকাৰৰ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থই দেখুৱাই গৈছে পুৱাৰে পৰা যথেষ্ট সংখ্যক ৰাস্তাত লোকে আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতুকে এই অঞ্চলটো অতি স্পৰ্শকাতৰ অঞ্চল সেইকাৰণে আমি সেই গাঁওখনৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিব পৰা নাই। পৰৱৰ্তী সময়ত যিহেতুকে আজি কৈছে যে বন বিভাগৰ লোক আকৌ পুনৰ আহি পেলাই তেওঁলোকক জাননী জাৰি কৰিব যিসকল লোকে পোৱা নাই। আমি পৰৱৰ্তী সময়ত আৰু যদি নতুন কি তথ্য আছে সেই তথ্যসমূহ আমাৰ দৰ্শকৰ লৈ আহিবলৈ চেষ্টা চলাম।